লগতে আমাৰ চৰকাৰ এডিশ্যনেল কমিশ্যনাৰ ছাৰ, জইণ্ট কমিশ্যনাৰ বাইদেউ, দুগৰাকী বাইদেউ, আচলতে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুইজনীয়া এখন কেবিনেট কমিটি গঠন কৰি দিছিলে। কাৰণ আমাৰ ৰাজ্যখনত যিহেতু GST প্ৰৱৰ্তন কৰা 7টা বছৰ হৈছে আৰু এই সময়ত আমাৰ যিসকল GST ঋণত ৰেজিষ্টাৰ্ড ব্যৱসায়ী আছে, ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে, তেওঁলোকে কেনেধৰণে ব্যৱসায় কৰিব পাৰিছে, কিবা অসুবিধা হৈছে নে, গোটেইখিনি কথা জানিবৰ কাৰণে আমাক তেখেতে এটা কেবিনেট কমিটি কৰি দিছিলে। আৰু সেই সিদ্ধান্ত মৰ্মে আমি 6খন জিলাত আমি আহি পেলাই গোটেই সকলো জিলাৰে লৈ পেলাই জোনেল হিচাপে আমি 6খন জিলালৈ আহিছোঁ। আৰু আজি বঙাইগাঁও জিলাখনলৈ আহিলোঁ। ইয়াত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সন্থা বা ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ বিষয়সকলক লগ পাইছোঁ আৰু তেখেতসকলৰ মানে সমস্যাবিলাক বা ইয়াৰ ষ্টেটত আমি কেনেধৰণে সমাধান কৰিব লাগে বা GST কাউন্সিলৰ আমি কেনেধৰণে আমাৰ অসমৰ বেছ কৰি পেলাই কেনেকুৱা ধৰণৰ আমি পৰামৰ্শ দিব লাগে, অতি সুন্দৰভাৱে তেওঁলোকে কৈছে। চবৰে এটাই মত যে আমাৰ ৰাজ্যখনত এটা ব্যৱসায় বাণিজ্যৰ ভাল পৰিৱেশ হ'ব লাগে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পৰিৱেশ ৰচনা কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে। আৰু আমাৰ ইতিমধ্যে যোৱা সময়ছোৱা 3টা বছৰত আপোনালোকে দেখিছে যে আমাৰ ইকনমিক গ্ৰোথ বা আমাৰ যিখিনি ওন টেক্স ৰেভিনিউ সকলোখিনি বৃদ্ধি হৈছে। গতিকে এখেতসকলৰ যথেষ্টখিনি আমাৰ ৰাজ্যখনক আগবঢ়াই নিয়াত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ এটা বৃহৎ মানে ভূমিকা আছে। আৰু সেইকাৰণে আমি জানিবলৈ আহিছিলোঁ। আমি তেখেতসকলক কৈছোঁ যে তেখেতসকলৰ সমস্যাবিলাক আমি একোখন মানে জোনেল তেখেতে পৰামৰ্শ দিছিলে যে একোখন কমিটি কৰি দিব লাগে, য'ত তেওঁলোকে আহি পেলাই আমাক বিষয়াসকলক তাতেই তেওঁলোকৰ সমস্যা থাকিলে সমাধান কৰিব পাৰে। সেইখিনি মই কৈছোঁ যে আমি অতি সোনকালে আমি ইয়াৰ ৰিপৰ্টটো আমি কেবিনেটত আমি এমাহৰ ভিতৰত আমি ছাবমিট কৰিম আৰু তাৰপিছত আমি সেইমতে ইয়াৰ কামবিলাক আমি কৰিম। আচ্ছা বাইদেউ, কথা এটা ওলাইছে যে সেৱা কৰসমূহ বৃদ্ধি কৰা হৈছে, এই ধৰণৰ এটা চৰ্চা চলি আছে বা বৃদ্ধি কৰা হ'ব সেৱা কৰসমূহ যিসমূহ আছে। সেইটো কথা নহয়। আচলতে GST যিমানখিনি সিদ্ধান্ত গ্ৰহণ কৰা হয় GST কাউন্সিলত গ্ৰহণ কৰা হয়। এতিয়া তেনেকুৱা ধৰণৰ কথা হোৱা নাই। এতিয়া আপোনালোকে জানি ভাল পাব, যোৱা যিখন 53rd GST কাউন্সিল হ'ল, সেই কাউন্সিলত যিসকলে মানে ইনিচিয়েল পিৰিয়ডত GST তেওঁলোকে তেওঁলোকৰ পিনাল্টি কাৰোবাৰ আছিলে, কাৰোবাৰ ইণ্টাৰেষ্ট আছে, সেইবোৰ ৰেহাই দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেতিয়া আহিব লগা সময়ছোৱাত যাতে ভাৰত গোটেই দেশতে যিটো ওৱান নেশ্যন ওৱান টেক্স, সেইটো এটা ভাল এটা আচলতে কালেক্টিভ ডিচিশ্যন। সকলো ষ্টেটে ইয়াত মানে একেলগে তেওঁলোকৰ মতামতবিলাক দিয়ে। আৰু প্ৰথমখন মিটিঙতে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে কোনেও যাতে হেৰাছমেণ্ট পাব নালাগে, অসুবিধা পাব নালাগে, ব্যৱসায়ীসকলৰ সপক্ষেহে আচল সিদ্ধান্তবিলাক গ্ৰহণ কৰা হৈছে। আৰু পিছৰ পৰ্যায়ত যিবিলাক ৰেটছবিলাক হ'ব তাৰ ওপৰত বিস্তৃত মানে এটা আলোচনা হ'ব আৰু সকলো কথা শুনাৰ পিছতহে আচলতে GST কাউন্সিলে সিদ্ধান্ত গ্ৰহণ কৰিব। বৃদ্ধি নহয়, GST ৰেট যিটো আছে, বিভিন্ন সামগ্ৰীবিলাকৰ যিটো ৰেট আছে, সেই ৰেটবিলাকৰ সম্পৰ্কত আচলতে বহুত ষ্টেটবিলাকৰ কিছুমান ক'ব লগা আছে। হয়তো অন দ্য বেচিছ অফ ডেট গোটেই ষ্টেটবিলাকে তাত কয়, গোটেই ষ্টেটবিলাকত কোৱাৰ পিছত তেতিয়া GST কাউন্সিলে এটা সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। বাইদেউ, ক্ষুদ্ৰ ব্যৱসায়ীসকলে সমস্যাত ভুগিছে, তেওঁলোকে ক'ব পৰা নাই ভালকৈ, সেই সমস্যাবোৰ আপোনালোকে কেনেদৰে নিৰাময়? আমি আচলতে তেখেতসকলক কৈছোঁ, যিসকলে মুখেৰে ক'ব পৰা নাই তেওঁলোকক আমি লিখিতভাৱে তেওঁলোকক দিব দিছোঁ। আৰু আমি কমিটিখনে এতিয়াই নহয়, এইটো বিগিনিং অনলি, এতিয়া আৰম্ভণিহে। আমি পৰ্যায়ক্ৰমে তেওঁলোকৰ যিবিলাক সমস্যা থাকিব, আমাৰ ষ্টেটৰ লেভেলত আমি যিখিনি কৰিব পাৰোঁ আমি সেইখিনি কৰি থাকিম তেওঁলোকৰ লগত। সেইখিনিয়ে মই কৈছোঁ যাতে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ, কাৰণ কেতিয়াবা আইন এখন প্ৰণয়ন কৰিলে তাৰ সুবিধা অসুবিধা সকলোখিনি থাকে আৰু তাৰ নিৰাময়ৰ ব্যৱস্থাও আমি কৰিব লাগে। আৰু সেইকাৰণে আলোচনাৰ মাধ্যমেৰে আমি যদি কামবিলাক কৰিব পাৰোঁ তেতিয়া মই ভাবোঁ যে তাৰ সুফল তেওঁলোকে পাব। এতিয়া তেওঁলোকে মানে তেওঁলোকৰ সমস্যাবোৰ পুনৰবাৰ লাগি ধৰিবৰ কাৰণে কিবা কেনেকৈ ওচৰ চাপিব? তেওঁলোকে মোৰ তাতো অনলাইন দিব পাৰে, তেওঁলোকে মোৰ মেইল আছে, মোৰ মেইল ৰিচিপ্টটো দিব পাৰে, আমাৰ সিংঘাল ডাঙৰীয়া মেইলতো দিব পাৰে, আৰু কমিশ্যন অফ টেক্সেছ তেওঁলোককো দিব পাৰে। GST মিটিং আমাৰ বঙাইগাঁৱত আজি অনুষ্ঠিত হ'ল। আপোনালোক আছিলে, কেনেকুৱা ধৰণে ফলপ্ৰসূ হ'ব বুলি ভাবে যে এইটো মিটিং হোৱাৰ পিছত এইখিনি পজিটিভ কিবা এটা আহিছে? আমাৰ যিখিনি টেক্স পেয়াৰে অসুবিধা পাই আছিলে সেইখিনি আজি গোটেইখিনি আমাৰ মেমৰেণ্ডাম তেওঁলোকে ছাবমিট কৰিছে। আৰু তেওঁলোকৰ অসুবিধাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মানে এই কেবিনেট ডিচিশ্যন লৈ এখন কমিটি বনাই দিছিলে। সেইকাৰণে আজি ছেকেণ্ডখন আমাৰ বঙাইগাঁৱত হ'ল আৰু 4খন আমাৰ আগলৈ হ'বলগীয়া আছে অল আছামত। হৈ পেলাই এতিয়া ভাবোঁ তেওঁলোকে গোটেইখিনি হেৰি কৰি পেলাই আমাৰ যিহেতু কাউন্সিলৰ লগত মেইন কথা থাকে দিল্লী কাউন্সিলৰ লগত আলোচনা কৰি আমি যিমান দূৰ পাৰোঁ আমাৰ মানে চৰকাৰৰ ছাইডৰ পৰা আমাৰ মুৰব্বীসকলে
গোটেইখিনি টেক আপ কৰি পেলাই মানে যিমান পাৰোঁ আমি তেওঁলোকক অকণমান হেৰি কৰিবলৈ চেষ্টা কৰিম আৰু সেইকাৰণে তেওঁলোকক মাতা হৈছে কিখিনি অসুবিধা পাব মানে ভালেখিনি আজি ডিছকাশ্যন হ'ল আৰু আশা কৰিছোঁ তেওঁলোকৰ কাৰণেও মানে আমি কিবা সঁহাৰি কৰিব পাৰোঁ আৰু কিছুমান অকণমান টেকনিকেল কেতিয়াবা ভুল হৈ যায় সেইখিনি আমি ঠিক কৰিবলৈ চেষ্টা কৰিম গভৰ্ণমেণ্টৰ ছাইডৰ পৰা আৰু অজন্তা বাইদেউ মেমেও ক'লে তেওঁ গোটেইখিনি টেক আপ কৰিব বুলি চ' অহা দিনকেইটা আমি মানে আৰু তেওঁলোকে অলপ সকাহ পাব বুলি ভাবিছোঁ আৰু অলপমান ছাইডত এতিয়া ব্যৱসায়ী হওক আৰু চৰকাৰ আমাৰ মাননীয় আজি ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিলে আৰু আপোনালোক আছে মাজত আপোনালোকে কেতিয়াবা ভাবে নেকি যে আমিও অসুবিধাৰ সন্মুখীন হৈছোঁ এনেকুৱা ধৰণৰ আমিতো মানে ইমান এটা অসুবিধাৰ সন্মুখীন হোৱা নাই কেতিয়াবা হওঁ কেতিয়াবা কিন্তু হোৱা নাই আমি যোনখিনি আমাক যেনেকুৱা গাইডলাইনছ দিয়া থাকে আমি সেইমতেই কৰি যাওঁ কেতিয়াবা তেওঁলোকৰ মাজতো কেতিয়াবা ভুল বুজাবুজি হয় তেতিয়া অলপ অসুবিধা হয় বাকী আমাৰ এনেই ঠিকেই থাকে বাৰু মানে আমি চৰকাৰী যেনেকুৱা গাইডলাইনছ থাকে আমি সেইমতে ফ'ল' কৰোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ